ক্লাছ 9, 10 আৰু 12ৰ 25,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এতিয়া জ্ঞান পাণ্ডা এপত শিকি আছে। উচ্চ মানদণ্ডৰ শিক্ষাৰ বাবে এতিয়াই ডাউনলোড কৰক জ্ঞান পাণ্ডা এপ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ মাই মাদাৰ এট 66 এই পাঠটোৰ হ'বলগীয়া কুৱেশ্যনসমূহৰ বিষয়ে। প্ৰথম কুৱেশ্যনটো হ'ব, হু ইজ দ্য পয়েট অফ দ্য পয়েম মাই মাদাৰ এট 66? মাই মাদাৰ এট 66 এই কবিতাটোৰ কবি কোন? আনসাৰ হ'ব, কমলা দাস ইজ দ্য পয়েট অফ দ্য পয়েম মাই মাদাৰ এট 66। মাই মাদাৰ এট 66 এই কবিতাটোৰ কবি হ'ল কমলা দাস। কুৱেশ্যন নম্বৰ 2, why has the mother been compared to the late winter's moon? কবিৰ মাতৃগৰাকীক কিয় শীতকালৰ জোনৰ সৈতে তুলনা কৰা হৈছে? এই কুৱেশ্যনটো হায়াৰ ছেকেণ্ডাৰী 2012, 14 আৰু 17ত আহি গৈছে, গতিকে কুৱেশ্যনটো সঘনাই আহি থাকে। আনসাৰটো লিখিম, the poet has compared her mother to the late winter's moon as her mother has grown old and looks pale, weak and lifeless. কবিয়ে তেওঁৰ মাতৃগৰাকীক শীতকালৰ জোনটোৰ সৈতে তুলনা কৰিছে, যিহেতু তেওঁৰ মাতৃ ইতিমধ্যে যথেষ্ট বয়স হৈছে আৰু দেখাত হেতা পৰা যেন লাগিছে, দুৰ্বল যেন লাগিছে আৰু জীৱনহীন যেন লাগিছে। Her face has lost brightness just like the late winter's moon that looks hazy and pale due to the mist and fog. তেওঁৰ মাতৃগৰাকীৰ মুখখনৰ এতিয়া উজ্জ্বলতা কমি গৈছে, উজ্জ্বলতা হেৰাই গৈছে। যেনেদৰে শীতকালত জোনটোৱে নিজৰ উজ্জ্বলতাখিনি হেৰুৱাই পেলায়। শীতকালত জোনটো কেনেকুৱা লাগে? লুকছ হেজি এণ্ড পেল, ধুঁৱলি কলি লাগে আৰু হেতা যেন লাগে, অৰ্থাৎ কম উজ্জ্বল যেন লাগে। ইয়াৰ কাৰণটো হ'ল মিষ্ট এণ্ড ফগ, কুঁৱলীৰ কাৰণে। শীতকালত ডাঠ কুঁৱলী পৰাৰ ফলত জোনটোক কেনেকুৱা দেখা পোৱা যায়? জোনটোক কম উজ্জ্বল যেন দেখা পোৱা যায়। গতিকে সেইদৰে বৃদ্ধ বয়সত এতিয়া কবিৰ মাতৃকো শীতকালৰ সেই জোনটোৰ দৰেই হেতা পৰা যেন দেখা পোৱা গৈছে, বা তেওঁৰ মুখৰ উজ্জ্বলতাখিনি নোহোৱা হৈ পৰিছে। সেইকাৰণেই কবিয়ে তেওঁৰ মাতৃক শীতকালৰ জোনটোৰ সৈতে তুলনা কৰিছে। নেক্সট কুৱেশ্যনটো আছে, why has the poet brought in the image of the merry children spilling out of their homes? কবিয়ে কিয় কিছুমান ফূৰ্তিবাজ সৰু সৰু ল'ৰা ছোৱালী ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা দৃশ্যটো দাঙি ধৰিছে? কবিয়ে যেতিয়া গাড়ীৰ পৰা বাহিৰলৈ দৃষ্টি নিক্ষেপ কৰিছে, তেওঁ দেখিছে যে কিছুমান সৰু সৰু ল'ৰা ছোৱালী আনন্দ মনেৰে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছে। আৰু কবিয়ে এই দৃশ্যটো কিয় কবিতাটোত প্ৰকাশ কৰিছে? এইটো হায়াৰ ছেকেণ্ডাৰী 13 আৰু 16ত আহি গৈছে। আমি উত্তৰটো লিখিম এনেধৰণে, the poet has brought in the image of the merry children spilling out of their homes to show a contrasting image of life and death. কবিয়ে কিছুমান সৰু সৰু ল'ৰা ছোৱালী আনন্দ মনেৰে ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা দৃশ্যটো প্ৰকাশ কৰিছে, আৰু ইয়াৰ জৰিয়তে তেওঁ জীৱন আৰু মৃত্যুৰ মাজৰ এক পাৰ্থক্য দেখুৱাবলৈ চেষ্টা কৰিছে। The image of the merry children signifies the beginning of life. এই আনন্দ মনৰ সৰু সৰু ল'ৰা ছোৱালীৰ দৃশ্যই জীৱনৰ আৰম্ভণিকে সূচাইছে। They represent happiness, health and beauty. সিহঁতে আনন্দ, স্বাস্থ্য আৰু সৌন্দৰ্য এইসমূহক প্ৰতিনিধিত্ব কৰিছে। যিহেতু কবিতাটোত উল্লেখ থকা সৰু সৰু ল'ৰা ছোৱালীবোৰ আনন্দ মনৰ, সিহঁত আনন্দ মনেৰে বাহিৰলৈ ওলাই আহিছে, গতিকে সিহঁতে আনন্দক প্ৰতিনিধিত্ব কৰিছে। হেল্থ, সিহঁতে খেলা ধূলা কৰি ঘূৰি ফুৰিছে, গতিকে স্বাস্থ্যকো প্ৰতিনিধিত্ব কৰিছে। বিউটি, আনন্দ মনৰ সেই সৰু সৰু ল'ৰা ছোৱালীবোৰ খেলা ধূলা কৰিছে বা ঘৰৰ পৰা বাহিৰলৈ আনন্দ মনেৰে ওলাই আহিছে, ইয়াত সৌন্দৰ্যতা প্ৰকাশ পাইছে। গতিকে সেই সৰু সৰু ল'ৰা ছোৱালীবোৰে আনন্দ, স্বাস্থ্য আৰু সৌন্দৰ্যতা প্ৰতিনিধিত্ব কৰিছে। On the other hand, her old mother who looks pale, wan and weak signifies the end of a life which makes the poet sad. অন্য হাতেদি তেওঁৰ মাতৃ যিয়ে দেখাত বৰণহীন হৈ পৰিছে, হেতা পৰা যেন হৈ পৰিছে আৰু দেখাত দুৰ্বল যেন হৈ পৰিছে, তেওঁ এটা জীৱনৰ শেষ হোৱাটোক বুজাইছে।
তেওঁৰ বয়সস্থ মাতৃ এতিয়া জীৱনৰ অন্তিম অৱস্থাত গতিকে সেই তেওঁৰ মাতৃৰ হেতা পৰা মুখখনে দুৰ্বল মুখখনে জীৱনৰ শেষ অৱস্থাটো খুচাইছে যিয়ে কবিক দুখ দিছে গতিকে এনেধৰণে কবিয়ে এই সৰু সৰু আনন্দমনৰ ল'ৰা ছোৱালীবোৰৰ দৃশ্যৰ দ্বাৰা জীৱন আৰু মৃত্যুৰ মাজৰ এক পাৰ্থক্য দেখুৱাবলৈ চেষ্টা কৰিছে নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য কাইণ্ড অফ পেইন এণ্ড এক ডেট দ্য পয়েট ফিলছ কবিয়ে কেনেধৰণৰ এক দুখ বা কষ্ট অনুভৱ কৰিছে উত্তৰটো লিখিম দ্য পয়েট নটিচেছ ডেট হাৰ মাদাৰ হেজ গ্ৰ'ন অল্ড এণ্ড লুকছ পেল এণ্ড উইক কবিয়ে লক্ষ্য কৰিছে যে তেওঁৰ মাতৃগৰাকী ইতিমধ্যে বৃদ্ধ হৈছে যথেষ্ট বয়স হৈছে আৰু দেখাত তেওঁ হেতা পৰা যেন লাগিছে আৰু দুৰ্বল যেন লাগিছে she has lost her brightness and the poet feels sad looking at her mother's corpse like face তেওঁৰ মাতৃৰ মুখখনে উজ্জ্বলতা হেৰুৱাই পেলাইছে আৰু কবিৰ অন্তৰত দুখ লাগিছে তেওঁৰ মাতৃৰ মৃতদেহ যেন লগা মুখখনলৈ চাই অৰ্থাৎ কবিয়ে যেতিয়া তেওঁৰ মাতৃৰ মুখখনলৈ লক্ষ্য কৰিছে তেওঁ দেখিছে যে তেওঁৰ মাতৃৰ মুখখনে উজ্জ্বলতা হেৰুৱাই পেলাইছে আৰু দেখাত জীৱনহীন যেন লাগিছে বা দেখাত মৃতদেহ যেনহে লাগিছে গতিকে তেওঁৰ এতিয়া খুব দুখ লাগিছে she realizes with pain that her mother is at the last stage of her and that leads her to the same childhood's fear of losing her mother কবিয়ে বুজি পাইছিল কবিগৰাকীয়ে বুজি পাইছিল যে তেওঁৰ মাতৃ এতিয়া জীৱনৰ অন্তিম পৰ্যায়ত আছে আৰু তেওঁৰ শিশুকালৰ এটা ভয় সেই ভয়টো হ'ল যে তেওঁ মাতৃক হেৰুৱাৰ ভয় কবিগৰাকী যেতিয়া সৰু হৈ আছিল তেতিয়া মাতৃক হেৰুৱাৰ ভয়ে তেওঁক প্ৰায় বিচলিত কৰিছিল বা তেওঁ মাতৃক হেৰুৱা বুলি প্ৰায় খুব ভয় কৰিছিল আৰু সেই একেই ভয়ে এতিয়াও কবিক আগুৰি ধৰিছে যিহেতু তেওঁ এতিয়া উপলব্ধি কৰিছে যে তেওঁৰ মাতৃগৰাকী এতিয়া জীৱনৰ একেবাৰে অন্তিমটো পৰ্যায়ত উপস্থিত হৈছেহি দ্য আইডিয়া অফ পাৰ্টিং উইথ হাৰ মাদাৰ পেইনছ দ্য পয়েট মাতৃৰ পৰা বিচ্ছিন্ন হোৱা কথাটোৱে বা মাতৃৰ পৰা বিচ্ছিন্ন হ'বলগীয়া সেই অনুভৱটোৱে কবিক এতিয়া বাৰুকৈয়ে দুখিত কৰি তুলিছে গতিকে কবি যেতিয়া সৰু হৈ আছিল যেতিয়া কবি এগৰাকী শিশু হৈছিল তেতিয়া তেওঁ মাতৃৰ পৰা আঁতৰ হ'বলৈ ভয় কৰিছিল কিজানিবা তেওঁ মাতৃক হেৰুৱাই পেলায় গতিকে সেই একেই ভয় সেই পুৰণা ভয়টোৱে পুনৰ কবিক এতিয়া আগুৰি ধৰিছে যিহেতু তেওঁ এতিয়া উপলব্ধি কৰিছে যে তেওঁৰ মাতৃ এতিয়া বৃদ্ধ হৈছে আৰু তেওঁ জীৱনৰ অন্তিম পৰ্যায়ত উপস্থিত হৈছে নেক্সট কুৱেশ্যনটো চাওঁ Explain the statement, I saw my mother, her face ascend like that of a corpse. অৰ্থাৎ এই শাৰীকেইটা I saw my mother, her face ascend like that of a corpse বৰ্ণনা কৰা এই কুৱেশ্যনটো 2014ত এবাৰ আহিছিল উত্তৰটো লিখিম Through these lines, the poet wants to say that her mother, who is dozing open-mouthed beside her, has grown old. এই শাৰীকেইটাৰ যোগেদি কবিয়ে ক'ব বিচাৰিছে যে তেওঁৰ মাতৃগৰাকী যিয়ে তেওঁৰ কাষতে বহি আছিল আৰু মুখ মেলি শুই আছিল বা টোপনিয়াই আছিল ইতিমধ্যে তেখেতৰ যথেষ্ট বয়স হৈছে গতিকে কবিয়ে ক'ব বিচাৰিছে যে তেওঁৰ মাতৃগৰাকীৰ এতিয়া বয়স যথেষ্ট হৈছে While driving to Cochin, she notices that her mother looks inactive and her face has become colorless. যেতিয়া কোচিনলৈ কবিয়ে গাড়ী চলাই গৈ আছিল আৰু তেওঁৰ মাতৃ তেওঁৰ কাষতে আছিল তেওঁ লক্ষ্য কৰিছিল যে তেওঁৰ মাতৃগৰাকী ইতিমধ্যে ইনএক্টিভ নিষ্ক্ৰিয় হৈ পৰিছে অৰ্থাৎ তেওঁক দেখাত সক্ৰিয় যেন নালাগে এক্টিভ যেন নালাগে যিহেতু তেওঁৰ যথেষ্ট বয়স হৈছে তেওঁক অলস যেন লাগিছিল তেওঁ যিহেতু এতিয়া টোপনিয়াই গৈছে গাড়ীত গতিকে তেওঁক দেখাত ইনএক্টিভ বা নিষ্ক্ৰিয় যেন লাগিছিল আৰু এণ্ড হাৰ ফেচ হেজ বিকাম কালাৰলেছ আৰু দেখিছিল বা তেওঁ লক্ষ্য কৰিছিল যে তেওঁৰ মাতৃগৰাকীৰ মুখখনৰ উজ্জ্বলতা একেবাৰে কমি গৈছিল তেওঁৰ মুখখনে উজ্জ্বলতা হেৰুৱাই পেলাইছিল The poet compares her mother's face with that of a corpse that looks pale and ashen. কবিয়ে তেওঁৰ মাতৃৰ মুখখনক এটা মৃতদেহৰ মুখৰ সৈতে তুলনা কৰিছিল যেহেতু তেওঁৰ মুখখন ইতিমধ্যে হেতা পৰি গৈছিল আৰু বৰণহীন হৈ পৰিছিল She tries to say with pain that her mother is at the last stage of her life and her death is imminent. কবিয়ে দুখেৰে সৈতে ক'ব বিচাৰিছে
বা দুখেৰে সৈতে ক'ব চেষ্টা কৰিছে যে তেওঁৰ মাতৃ ইতিমধ্যে আহি জীৱনৰ অন্তিম পৰ্যায়ত উপস্থিত হৈছেহি আৰু তেওঁৰ মৃত্যু প্ৰায় সমাগত গতিকে হয়তো খুব সোনকালে তেওঁৰ মাতৃৰ মৃত্যু হ'ব পাৰে গতিকে কবিয়ে এই শাৰীকেইটাৰ যোগেদি এইখিনি কথাকেই ক'ব বিচাৰিছে পিছৰ কুৱেশ্যনটো আছে Why are the young trees described as sprinting? কবিয়ে সেই সৰু সৰু গছবোৰে দৌৰি যোৱা বুলি কিয় বৰ্ণনা কৰিছে কবিয়ে কৈছিল যে সৰু সৰু গছবোৰে দৌৰি গৈছে এতিয়া এই গছবোৰক দৌৰি যোৱা বুলি কবিয়ে কিয় বৰ্ণনা কৰিছে উত্তৰটো লিখিম The poet is said to realize that her mother has grown old and that her death is imminent while driving to Cochin. কবিয়ে যেতিয়া কোচিনলৈ গাড়ী চলাই গৈ আছিল তেতিয়া তেওঁ উপলব্ধি কৰিছিল যে তেওঁৰ মাতৃ ইতিমধ্যে যথেষ্ট বয়স হৈছে তেওঁ জীৱনৰ এতিয়া অন্তিম পৰ্যায়ত উপস্থিত হৈছেহি তেওঁৰ মৃত্যু প্ৰায় সমাগত খুব সোনকালে হয়তো তেওঁৰ মাতৃৰ মৃত্যু হ'ব পাৰে আৰু এই কথাটো ভাবি কবিয়ে দুখ পাইছিল She wants to distract herself from the thoughts of her mother and looks out at the young trees that appears to be running fast due to the movement of her car. গতিকে কবিয়ে তেওঁৰ মাতৃৰ পৰা মনোযোগ আঁতৰাই আনি বাহিৰলৈ দৃষ্টি নিক্ষেপ কৰিছিলে তেওঁ মাতৃৰ পৰা মনোযোগ আঁতৰাই আনিব চেষ্টা কৰিছিল যিহেতু যেতিয়া তেওঁ মাতৃলৈ মনোযোগ দিছিল তেতিয়া তেওঁৰ মাতৃৰ সেই হেতা পৰা মুখখন দেখি তেওঁ দুখ পাইছিল গতিকে তেওঁৰ মনোযোগ মাতৃৰ পৰা আঁতৰাই আনি বাহিৰলৈ চাইছিল আৰু বাহিৰলৈ চাই তেওঁ দেখিছিল কিছুমান সৰু সৰু গছ যিবোৰ দেখাত দৌৰি যোৱা যেন লাগিছিল কাৰণ তেওঁলোকৰ গাড়ীখন আগলৈ গৈ আছিল আৰু ইয়াৰ ফলত সেই গছবোৰে পিছলৈ দৌৰি যোৱা যেন লাগিছিল গতিকে কবিয়ে কৈছিল যে গছবোৰে খুব জোৰত বা বেগাই দৌৰি গৈছে By describing the young trees as sprinting, she tries to show how energetic the young age is, contrasting to the old age. And at the same time, she also tries to show how age passes so quickly. কবিয়ে এতিয়া এই গছবোৰক দৌৰি যোৱা বুলি কৈ তেওঁ বুজাব বিচাৰিছে যে বৃদ্ধ বয়সৰ তুলনাত সেই ইয়ং এজটো সৰু কালটো কিমান এনাৰ্জেটিক কিমান উদ্যমী হয় কিমান প্ৰাণৱন্ত হয় গতিকে তেওঁ কৈছে যে গছবোৰে দৌৰি গৈছে অৰ্থাৎ গছবোৰৰ কি আছে উদ্যম আছে গছবোৰৰ মাজত প্ৰাণ আছে আৰু তেওঁ কৈছিল গছবোৰক ইয়ং ট্ৰিজ বুলি কৈছিল অৰ্থাৎ গছবোৰৰ বয়স কম অৰ্থাৎ এই কম বয়সত মানুহৰ কি থাকে উদ্যম থাকে আৰু তেওঁলোকৰ মাজত প্ৰাণ থাকে জীৱন থাকে কিন্তু বৃদ্ধ বয়সত এই সকলোবোৰ কমি যায় গতিকে এই বৃদ্ধ বয়সৰ তুলনাত এই ইয়ং এজটো কিমান উদ্যমী কিমান প্ৰাণৱন্ত এই কথাটো বুজাবৰ বাবে তেওঁ এই সৰু সৰু গছবোৰে দৌৰি যোৱা বুলি বৰ্ণনা কৰিছিল At the same time, she also tries to show how age passes so quickly. আৰু লগতে তেওঁ এইটো ক'ব বিচাৰিছে যে জীৱন কিমান সোনকালে পাৰ হৈ যায় বা সময়বোৰ কিমান সোনকালে পাৰ হৈ গুচি যায় গতিকে কবিয়ে এই সৰু গছবোৰ দৌৰি গৈছে এই কথাটোৰ দ্বাৰা বুজাব বিচাৰিছে যে বৃদ্ধ বয়সৰ তুলনাত এই ইয়ং এজটো বহুত উদ্যমী হয় আৰু প্ৰাণৱন্ত হয় আৰু লগতে এইটো বুজাইছে যে সময়বোৰ বৰ সোনকালে পাৰ হৈ গুচি যায় সকলো বিষয়ৰ সম্পূৰ্ণ ভিডিঅ' আৰু প্ৰশ্ন উত্তৰ নোটছ আদি পাবৰ বাবে প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰক